নমস্কাৰ মই লক্ষী বৰা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই আৰু এয়া দেখিছে নহয় কেক আছিলে এটা এয়া কেক বেটাৰখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত দিনটো কি কৰি যাওঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। এতিয়া মই এইফালে ৰুটি বনাইছোঁ আৰু এইফালে কেকটো পাতি থৈছোঁ। কেকটো আজি গেছতে পাতিছোঁ আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি লওঁ। তাৰপিছত দিনটো কি কৰিম অলপমান দেখাই যাম আৰু। এতিয়া মই কেকটো বেক হ'বৰ কাৰণে দি থৈছোঁ আৰু অলপমান দেৰি লাগিব কেকটো সিজিবলৈ। তাৰপিছত আৰু এইফালে মই নিজৰ কাৰণে মই শুকান দি বনাই আছোঁ ৰুটিকেইটা। দেৰিলে এইফালে কথা পাতি থাকোঁতে ৰুটি দেৰিছিলে। তাৰপিছত ৰুটি বনাই খাই লওঁ ৰাতিপুৱাই ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত দিনটো কি কৰি যাম আপোনালোকক দেখাই যাম আৰু ভিডিঅ'টো চাই যাব। এতিয়া মই এয়া ৰুটি বনাই ল'লোঁ শুকান দি আৰু এইফালে হাতী ভেকুৰী ভাজি অলপমান লৈছোঁ আৰু মগু দুটামান আৰু দাইল পচলা বনাইছিলোঁ। এয়া হেঁতি এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ ধুনীয়াকৈ আৰু বাহিৰতে বহি লৈছোঁ। এয়া দেখিছে নহয় ধুনীয়া পৰিৱেশ, আজি বতৰটো ঠাণ্ডা। বাহিৰত এনেকৈ বহি বহি ব্ৰেকফাষ্ট কৰাৰ মজাই বেলেগ নহয় জানো। এয়া দেখিছে নহয় খুব ধুনীয়া ঠাণ্ডা হৈ আছে পৰিৱেশটো। এতিয়া মই খাই লওঁ এয়া ৰুটি আৰু কিবা ভাজি। ঠাণ্ডা পৰিৱেশটো, আজি বতৰটো ঠাণ্ডা যিহেতু তাতে ভাল লাগিছে আগফালে বহি, নহ'লে ইমান সময়তো বহিবই নোৱাৰি, ইমান বেছি ৰ'দ চোকা। হাতী ভেকুৰী খাই খুব বেছি ভাল লাগে। হাতী ভেকুৰী কালি আনিছিলে, লগালগ বনালোৱে গধূলি। আজিও এতিয়া মই খাইছোঁ অলপমান। আৰু ৰাতিপুৱা প্ৰায় মই মগুটো খাওঁ, মানে গোটা মগুটো খাবলৈ ভাল লাগে। গোটা মগুটো সেউজীয়া শাক পাচলিৰ ভিতৰতে পৰে নি আপোনালোকে জনাবচোন। গজালি ওলালে বেছি ভাল হয় আৰু। এইটো মই ধুনীয়াকৈ কেকটো বেক কৰি হ'ল। এতিয়া মই 4টা ভাগত ভাগ কৰি লৈছোঁ কেকটো। মই এইবিলাক ক্ৰীম বিট কৰি আছোঁ। আৰু এইফালে অকণমান দেখাই দিছোঁ গছ পুলি ৰুই আছে। মই এতিয়া ওলাই মেলি ল'লোঁ, কেক বনাবলৈ আছে, ভিডিঅ' বনাব লাগিব যিহেতু সেইকাৰণে অকণমান ষ্টাইল মাৰি লৈছোঁ আৰু এইফালে কল পুলি ৰুবলৈ আহিছে, তাকে দেখাব আহিছোঁ। কি সাপ ক'ত ৰুৱে সেইজোপা? সেইডোখৰতে ৰুব ওখ। এইফালে এইডোখৰত ওখ, সেইডোখৰত এজোপা ৰুব, সেইডোখৰত এজোপা ৰুব না গছ পুলি, ছাঁ পৰিব তেতিয়া। ক'ত আছে সেই গছ পুলি? সেইবোৰ ডাঙৰ নহয়। সেই চুকত হ'ব জানো? জানো দেই, এইটো চুকত ৰুবলৈ নিছে, এইফালে ৰুবলৈ নিছে। সেইটো চুকত এজোপা উঠিছে বাৰু, এইটো চুকত ৰুৱে এজোপা। এইবোৰ মাটি ভৰাবলৈ আছে, আমাৰ কাম বহুত বেছি আছে দেখিছে নহয়। এইবোৰ পইচা নাই, পইচা পইচা। আৰু এইফালে আৰু এতিয়া কেকটো ধুনীয়াকৈ ঠাণ্ডা হোৱাত মই আইচিং কৰিবলৈ লৈছোঁ। এয়া মই গাখীৰ, চেনি আৰু পানী মিক্স কৰি ধুনীয়াকৈ কেকটো দিলোঁ। দিয়াৰ পিছত এতিয়া প্ৰথমটো ভাগত মই এয়া ক্ৰীম দিছোঁ। ক্ৰীমখিনি মই ধুনীয়াকৈ প্লেট নাইফখনেৰে মিলাই ল'লোঁ আৰু বাটাৰ ক্ৰাছ দিব দিছিলে, সেইকাৰণে মই ধুনীয়াকৈ এয়া বাটাৰ ক্ৰাছ দি পিনি প্লেট নাইফখনেৰে আকৌ মিলাই ল'লোঁ। তাৰ ওপৰত আকৌ ছেকেণ্ডটো ভাগ দি লৈছোঁ। ছেকেণ্ডটো ভাগ দিও মই ধুনীয়াকৈ এয়া ক্ৰীম দিছোঁ। একেধৰণে প্ৰথমতে যেনেকৈ দিছিলোঁ তেনেকৈ মই দি গৈছোঁ আৰু বহুতে মোক কৈ থাকে মানে ইউটিউবত লং ভিডিঅ' দিবৰ কাৰণে, মানে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় ডেইলি ব্লগত, যিহেতু অকল কেক দেখুওৱা হ'লে বেলেগ কথা, তেতিয়া মানে কেকটোৱে অকল দেখাই যাব পাৰি। কিন্তু এতিয়া মই ডেইলি ব্লগেই দি থাকোঁ যিহেতু, সেইকাৰণে গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়। যিমানখিনি পাৰোঁ দেখাই যাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। তাৰপিছত এতিয়া মই ধুনীয়াকৈ কেকটো ক্ৰামকোট কৰি হৈ গ'ল। ভালকৈ ক্ৰামকোট নকৰিলোঁ পিছে দেই, ইয়াতে ডাইৰেক্ট ক্ৰীম দি পিনি মই এতিয়া কভাৰটোৱে কৰিব লৈছোঁ। এয়া দেখিছে নহয়, ওপৰত মই আকৌ অলপমান ধুনীয়াকৈ ক্ৰীম দি এতিয়া কিনাৰটো মই ধুনীয়াকৈ ফিল আপ কৰিব লৈছোঁ। মানে কেকটো যিহেতু ওলাই আছে, কভাৰটো কৰি দিলেহে কেকটো দেখিবলৈ শুৱনি হ'ব। সেইকাৰণে এতিয়া কিনাৰটো মই ধুনীয়াকৈ ক্ৰীমখিনি লগাই ল'লোঁ। ক্ৰীমখিনি লগাই প্লেট নাইফখনেৰে ধুনীয়াকৈ মিলালোঁ। তাৰপিছত এতিয়া কিনাৰটো মই ধুনীয়াকৈ মিহি কৰিছোঁ। আৰু আজিৰ কেকটো আছিল মোৰ 3 পাউণ্ডৰ, সেইকাৰণে বহুত বেছি কেকটো ডাঙৰো হৈছে
সৰু কেক বনালে বহুত বেছি সময় নালাগে, ডাঙৰ কেক হ'লে অলপমান বেছি সময় লাগে। তাৰপিছত এতিয়া মই অলপমান ইয়াতে ফুড কালাৰ দি দিছোঁ কেকটো মানে ওপৰত আৰু অলপমান স্কাই ব্লু কালাৰ দিলোঁ। তাৰপিছত প্লেট নাইফখনেৰে মিলাই কিনাৰটো মই অকণমান আকৌ কালাৰ দি লৈছোঁ, দেখিছে প্লেট নাইফখনত কালাৰ দি পিনি ধুনীয়াকৈ মিলাই ল'লোঁ। তাৰপিছত আকৌ মই ধুনীয়াকৈ কেকটো এতিয়া মিহি কৰি ল'লোঁ। আৰু ওপৰতো যিহেতু অকণমান খহটা হৈ আছে, সেইকাৰণে ওপৰতো আকৌ মই ধুনীয়াকৈ প্লেট নাইফখনেৰে ধুনীয়াকৈ মিহি কৰি ল'লোঁ। আৰু এতিয়া কেকটো বনাই হোৱাত ভাত পানী বনাবলৈ বুলি যোজা কৰি আছোঁ। এইফালে মই কিনো ৰান্ধি আছোঁ তাকে অলপ আপোনালোকক ধুনীয়াকৈ দেখাই গৈছোঁ। ভিডিঅ'টো ধুনীয়াকৈ চাই যাব। ৰাতিপুৱা মই ৰুটি ভাজি খালোঁ আৰু যিহেতু খোৱা নাছিলে, কাম কৰি আছিলে, সেইকাৰণে এতিয়া এওঁলৈ মই বনাই মেলি লৈছোঁ। তাৰপিছত এইফালে ভাত বনোৱা কামো কৰি আছোঁ। গা পা ধুই ভাতটো দেৰিকৈ খাব, সেইকাৰণে ৰুটি বনাই বোলো খাবলৈ দি লওঁ। আমাৰ আজি হাজিৰা কৰা মানুহ লগাই থৈছোঁ দেই। এজন মুখখন দেখাই দিয়কচোন। বেলেগ হাজিৰা কৰা মানুহ লগাইছোঁ আজি। ঘামি জামি অৱস্থা বেয়া। হাজিৰা কৰা মানুহলৈকে লৈ আহিছোঁ ৰুটি ভাজি খাবলৈ বুলি। আহা খাই লোৱাহি। গৰমত এতিয়া একদম ঘামি জামি বনাই মেলি আনিছোঁ ৰুটি, শুকান ৰুটি, এই শুকাম কৰা মানুহবোৰৰ কাৰণে। এতিয়া আৰু অকণমান একদম আৰামত বহি লৈছোঁ দেই। কেক বনাই এনেকুৱাই গৰম উঠিলে কাপোৰ কানি সলাইহে একদম ভাল লাগিছে এতিয়া। এইফালে আমাৰ কাম কৰা মানুহবোৰ আজি ৰেষ্ট লৈছে অকণমান। মই পূৰা আৰামত বহি লৈছোঁ। ভাত পানী বনাবলৈ আছে, বনাওঁগৈ আৰু। কাঁহী বাতি দম হৈ আছে কেক বনোৱা, সেইকেইটিও ধুবলৈ আছেই। এনেকৈনো পাপৰখন দিয়ে নি বাৰু? কেলে হ'লে দে ৰঙা পৰিলে তেতিয়া হেৰি পানী দিয়া বটল খাবলৈ পানীখিনি কাঢ়িটো দি দিওঁ, ফুটিব দি দিওঁ। পানী নাই বোলো, কাঢ়ি আনিছোঁ মই চাকনিখনত। মইনো কেনেকৈ জানো বাৰু? ঢাকনখন দি দিয়ক আকৌ। পাপৰ ভাজি লৈছোঁ আৰু এইফালে মই পানী দিয়া ভাত তিয়াই থৈছোঁ। আৰু এইফালে বনি আছে ভেকুৰী আৰু ঢেকীয়া আলু ভাজি, দাইল নাই। লগতো খাই আছে আৰু মই পানী দিয়া ভাত খাবলৈ লৈছোঁ। আৰু এইফালে ভাজি লৈছোঁ তিতা ভেকুৰী, ঢেকীয়া ভাজি, দাংবডি ভাজি, পাপৰ। আৰু এতিয়া ভাতকেইটা খাই অলপ সময় বহি লৈছোঁ। খুব বেছি গৰম উঠিছে, 4টাহে বাজিলে এতিয়া। আজি ভাত খাওঁতে বহুত বেছিয়ে সময় হ'ল। বোলো এই খিৰিকীখন বন্ধ কৰা, মহ সোমাব অকণ দেৰি হ'লে।